guys, welcome to my new vlogs. আৰু আজি মানে আমাৰ মিসিং সকলৰ মিসিং জনগোষ্ঠীৰ মানে সাদৰ মেখেলা বা সাদৰ যোন মেখেলা গালে বুলি কয় সেইটো কেনে ধৰণে মানে প্ৰস্তুতি কৰে কেনে ধৰণে বনায় সেই খাসপাৰ কিনে আপোনালোকক মই দেখাবলৈ বিচাৰিছো তাৰমানে আমাৰ মিসিং সকলে নিজৰ খাসপাৰ আৰু পৰম্পৰাগত তাৰ মানে সংস্কৃতিটো এতিয়াও ধৰি ৰাখিছে আৰু সৰু কমানি ভণ্টি এজনী মানে বনাই আছে কেনে ধৰণে বনাই আপোনালোকক মই দেখাবলৈ চেষ্টা কৰি আছো ভাই এনেকে ধৰণে বনাই আছে ভণ্টিজনী তাৰমানে এই যে কুটাটো আগতে মানে এনেকা ৰোল থাকে এনেকা ৰোল লাডু বনাই পেলাই এইটো বনোৱা হয় তো ভণ্টিজনী বনাই আছে কেনেকৈ বনাই দেখাই দি আছো এইটো বাছি আছে ওচৰত লয় না তাৰ পৰা দেখাই দিয়ে তাৰ এইটো সিধাকে কুটাটো মানে ইয়াৰ পৰা পাৰ কৰিব এইটো হাতেৰে বনাব লাষ্টিংও কৰে এইটো হয়নে লাষ্টিং করে তাঁতৰ শালতো বনায় কিন্তু তাঁতৰ শালটো ইমান লাষ্টিং এটা নকৰে আৰু এইটো বেছি লাষ্টিং কৰে তাৰ মানে এই বস্তুটো মানে অলপ জোৰকে মাৰি দিয়া হয় এইটোৰ কাৰণে এইটো লাষ্টিং কৰে এইটো কি বুলি কয় আমাৰ মিচিং ভাষাত কি বুলি কয় চুম্পা এগে বুলি কয় তাৰ মানে হাতেৰে বনোৱা মেখেলা এনেধৰণে বনোৱা হয় ইয়াত মানে এডাল এইটো লাখতি দি মানে কুটাটো যোনটো মেৰিয়াই থৈছে সেইটো এনেকুৱাকে পাৰ কৰে এনেকুৱাকে পাৰ কৰাৰ পিছত এইটো আকৌ প্ৰেছাৰ এনেকৈ হাতেৰে মাৰি দিয়ে ফুল চব আছে ফুলৰ মানে তেনেকুৱাকৈ মানে ফুল চলি ইয়াতে হাতেৰে বনোৱা ফুল এইখিনি আপোনালোকৰ দৃশ্যখিনি দেখাই দিছোঁ কেনেধৰণে আৰু এই যে ইয়াতে এতিয়া হাতেৰে বনোৱা বুলি কয় কাৰণ এইটো মানে এনেকৈ ফুটাটো পাৰ কৰাৰ পিছত এনেধৰণে এইটো প্ৰেছাৰ দিয়ে তাৰ মানে এইটো মোটামুটি ভণ্টি কিমান দিন লাগিব 3 দিন লাগিব নেকি 3 দিন লাগে 3 দিনত মানে কমপ্লিট হৈ যায় এইটো হাতেৰে বনালেও মানে গোটেই দিনটো লাগি থাকিব লাগে আৰু ৰাতিপুৱাৰ পৰা আবেলিলৈকে আৰু এইটো বেচিবলৈ তাৰ মানে বিক্ৰীও কৰা হয় তাৰ এইটো নিজৰ কাৰণে বনাইছে বিক্ৰী কৰিম বুলি ক'লে আপোনাৰ এইটো 1000 টকা মানত পাই যাব আৰু এটা আপোনাক মেনুৱেলি ৰেডি হোৱাটো মই আপোনালোকক দেখাই দিছোঁ মেখেলা তাৰমানে ঘৰত বনাই থোৱা মেখেলা কেনেধৰণে এইটো আপোনালোকক মই দেখাই দিম এতিয়া এইজনী হ'ল মিচিং ছোৱালী তাৰমানে আমাৰ মিচিং ছোৱালী প্ৰায়খিনিয়ে বনায় আৰু বোৱাৰী হওক ছোৱালী হওক এইবিলাক মানে হৈ যোৱা আগতে বনোৱা আৰু কিমান ধুনীয়া ফুল এইখিনি ফুলখিনি বহুত দাম এইটো প্ৰায় 1500-2000 টকামান ল'ব আৰু ইয়াত মানে বিভিন্ন ধৰণৰ আপুনি যদি অৰ্ডাৰ দিয়ে কালাৰটো মানে পাই যাব আৰু ইয়াৰ লগতে তাৰমানে এইটো আপোনাৰ যোনটো আমাৰ কুৰ্তা মিবু গালু বুলি কয় এইটো দিও আপুনি পাৰিব আৰু মাফলাৰো আছে মাফলাৰো নিজে হাতেৰে বনোৱা এইবিলাক সব গোটেইখিনি আৰু যদি আপোনালোকক আমাৰ এই যোনবিলাক কাপোৰ বা কিবা আপোনালোকক যদি লাগে তো আপোনালোকে কণ্টেক্ট কৰিব পাৰিব কিন্তু আমি বিশেষকৈ বেচিবৰ কাৰণে নবনাওঁ যদি লাগে আপোনালোকে অৰ্ডাৰ দিব পাৰে কিন্তু অলপ মূল্যটো ইয়াৰ বেছি হ'ব লাষ্টিঙো বেছি আছে চ' যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোক নিশ্চয় ভাল লাগিব আমাৰ মিচিং সংস্কৃতি বা পৰম্পৰাগত সাজপাৰৰ ওপৰত ভিডিঅ'টো বনোৱা হৈছে আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকত যদি চাই আছে ফ'ল'টো কৰি দিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব যাতে আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে জানক যে আমাৰ সাজপাৰবোৰ আমাৰ সংস্কৃতিবোৰ কি জয় আই অসম মিচিং ৰাঙাম ৰয়